জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু আজিৰ এই দিনত ৰাজ্যৰ কোন জিলাত কোনগৰাকী মন্ত্ৰীক কৰিলে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন। আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। গৰিমামণ্ডিত গণৰাজ্য দিৱসত উদ্ভাসিত স্বৰ্ণিম ভাৰত আৰু দেশৰ লগতে অসমতো গণৰাজ্য দিৱসৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড়ত পতাকা উন্মোচন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উত্তোলন কৰিছে বজালিত। যোৰহাটত উন্মোচন ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা মন্ত্ৰী অতুল বৰা আৰু তিনিচুকীয়াত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী কেশৱ মহন্তৰ। চিৰাঙত উন্মোচন মন্ত্ৰী ইউজি ব্ৰহ্মৰ আৰু কামৰূপত উন্মোচন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। ধেমাজিত উন্মোচন মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আৰু শোণিতপুৰত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী অশোক সিংঘালে আৰু মাহমৰা সমজিলাত উন্মোচন ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা মন্ত্ৰী যোগেন মোহনৰ আৰু গোলাঘাটত ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী অজন্তা ন্যায়গৰ। জাগিৰোড সমজিলাত উন্মোচন মন্ত্ৰী পীযুষ হাজৰিকাৰ আৰু টিংখাং সমজিলাত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী বিমল বৰাৰ। আৰু আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এটা মিয়াৰ নাম থাকিব নোৱাৰিব ভোটাৰ তালিকাত। মিয়া প্ৰেম দেখুৱালে হ'ব ভয়াৱহ পৰিস্থিতি আৰু এইবাৰ অসমীয়া যুৱ মঞ্চৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অবৈধ বাংলাদেশী মিয়াৰ নাম থাকিব নোৱাৰিব ভোটাৰ তালিকাত। মিয়াৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ'ব। ৭১ৰ পিছত অহা মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত আৰু ৭১ৰ পিছত যিসকল মিয়া আহিছে অসমলৈ তেওঁলোকক বহিষ্কাৰ কৰাৰ এতিয়া দাবী জনাইছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। অসমে কোনো বাংলাদেশী মিয়াৰ বোজা নলয়। অসম আন্দোলনৰ শ্বহীদৰ ত্যাগক আমি পাহৰা নাই আৰু প্ৰয়োজনত আমি হাজাৰজন শ্বহীদ হ'ম, কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব। আমি কম্প্ৰমাইজ কেতিয়াও কৰিব নোৱাৰোঁ। মিয়াক ৰক্ষণাবেক্ষণ দিয়াসকলক সকিউনি এইবাৰ অসমীয়া যুৱ মঞ্চৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসম আন্দোলনতকৈও ভয়াৱহ হ'ব পৰিস্থিতি। কংগ্ৰেছৰ কাৰণেই মিয়া বাংলাদেশে সাহস পাইছে আৰু কংগ্ৰেছৰ কাৰণেই এইবাৰ মিয়াসকলে ইমান দূৰ সাহস পাইছে বুলি এক প্ৰকাৰ বৃহৎ মন্তব্য। আৰু কংগ্ৰেছৰ বাবেই ভোটাৰ তালিকাত অবৈধ মিয়া বাংলাদেশীৰ নাম সোমাল। বৰ্তমান অসমীয়া জাগিছে। মিয়া প্ৰেম দেখুওৱাসকলক সময়ত দিয়া হ'ব উত্তৰ। শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ নিৰ্বাচনী আয়োগলৈ আহ্বান এইবাৰ অসমীয়া যুৱ মঞ্চৰ। অবৈধ বাংলাদেশী মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত আৰু এইবাৰ হুংকাৰ প্ৰদান অসমীয়া যুৱ মঞ্চৰ। মিয়াৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ'ব। ৭১ৰ পিছত অহা মিয়াৰ নাম থাকিব নালাগিব ভোটাৰ তালিকাত আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য অসমীয়া যুৱ মঞ্চৰ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক আৰু এইবাৰ বদৰুদ্দিন আজমলৰ এক বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক হ'ব বুলি এতিয়া মন্তব্য বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি আৰু মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৰিব আৰু আনফালে মুছলমানে মিউ মিউ কৰিব নেকি, প্ৰশ্ন বদৰুদ্দিন আজমলৰ। আৰু কংগ্ৰেছে সংখ্যালঘুৰ ওপৰত ডিজিটি গেম খেলি আছে আৰু বিজেপিক ভোট নিদিবলৈ অসমৰ মুছলমানক আহ্বান এইবাৰ বদৰুদ্দিন আজমলৰ। অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক হ'ব বুলি মন্তব্য। আৰু মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি, এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত কেতবোৰ বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৰিব আৰু আনফালে মুছলমানে মিউ মিউ কৰি থাকিব নেকি বুলি প্ৰশ্ন বদৰুদ্দিন আজমলৰ। অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক। যদি বিজেপিক ভোট দিয়ে তেন্তে সেয়া হ'ব মুছলমান জাতিৰ বাবে এক দুৰ্ভাগ্যজনক কথা।
জনাইছো আজি ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিছিল কংগ্ৰেছ চৰকাৰে আৰু এইবাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এক ডাঙৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক জনাইছো খবৰ খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিছিল কংগ্ৰেছ চৰকাৰে পোহৰলৈ আহিছে এইবাৰ ভয়ংকৰ তথ্য 2010-11 চনতহে 2010-11 চনতহে 14টাকৈ মিয়া পৰিয়ালক দিয়া হৈছিল মাটিৰ পট্টা আৰু চিপাঝাৰৰ চক্ৰ বিষয়াই উন্মোচন কৰিলে এই চাঞ্চল্যকৰ তথ্য আৰু সেই সময়ৰ উপায়ুক্ত কাৰ্যালয় আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ জৰিয়তে সম্পূৰ্ণ হৈছিল ম্যাদীকৰণৰ কাম কংগ্ৰেছ চৰকাৰৰ দিনতে খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিয়াৰ অভিযোগ আৰু চিপাঝাৰৰ 2 নং খুক্তাগুৰিত 14টাকৈ পৰিয়ালক সংগোপনে ভূমিপট্টা দিয়াৰ অভিযোগ আৰু তথ্য পোহৰলৈ অহাৰ পিছতেই জাঙুৰ খাই উঠিছে দল সংগঠনে এক ডাঙৰ খবৰ জনাইছো খিলঞ্জীয়াক প্ৰতাৰণা কৰি বহিৰাগতে কেনেকৈ পালে ভূমিপট্টা তাকলৈ প্ৰশ্ন কৰা হৈছে আৰু শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে ইয়াৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান দল সংগঠনৰ খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটিৰ পট্টা দিছিল কংগ্ৰেছ চৰকাৰে আৰু এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ তথা চাঞ্চল্যকৰ তথ্য 2010-11 চনতহে 14টাকৈ মিয়া পৰিয়ালক দিয়া হৈছিল মাটিৰ পট্টা চিপাঝাৰৰ চক্ৰ বিষয়াই উন্মোচন কৰিলে এই চাঞ্চল্যকৰ তথ্য জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াৰ মনৰ কথা ক'লে এইবাৰ বদৰুদ্দিন আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই আৰু অসমীয়া এক হ'ব লাগিব এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মিয়াৰ মনৰ কথা ক'লে এইবাৰ বদৰুদ্দিন আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই আৰু অসমীয়া এইবাৰ এক হ'ব লাগিব এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে আজমলে যি কৈছে সেইটো ময়ো কৈছো আৰু অসমীয়া হাৰ নাপালে 10 বছৰৰ ভিতৰতে মিয়াই দখল কৰিব সম্পূৰ্ণ দিছপুৰ তেওঁলোকৰ মনৰ কথা কোৱাটোৱে আজমলে মুখেৰে কৈছে আৰু এই কথাৰ পৰা অসমীয়াই শিকিব লাগিব মিয়াক কিদৰে ৰখাব পাৰো তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব আৰু এনেদৰে এতিয়া বদৰুদ্দিন আজমলৰ কথা আগত ৰাখি কেতবৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মিয়াৰ মনৰ কথা ক'লে বদৰুদ্দিন আজমলে 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই আৰু অসমীয়া এইবাৰ এক হ'ব লাগিব অসমীয়া হাৰ পাব লাগিব আজমলে যি কৈছে সেইটো ময়ো কৈছো আৰু অসমীয়া হাৰ নাপালে 10 বছৰৰ ভিতৰতে মিয়াই দখল কৰিব সমগ্ৰ দিছপুৰ আৰু তেওঁলোকৰ মনৰ কথা কোৱাটোৱে আজমলে মুখেৰে কৈছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়া বাংলাদেশৰ পৰা আহিছে গতিকে মিয়াই বড় অসম নহয় বড় বাংলাদেশে গঢ়িব আৰু মুখ্যমন্ত্ৰীৰ মুখত এই বিস্ফোৰক মন্তব্য এক ডাঙৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক মিয়া বাংলাদেশৰ পৰা আহিছে আৰু মিয়াই বড় অসম গঢ়িব নোৱাৰে আৰু মিয়াই অসম গঢ়িলে বড় বাংলাদেশে গঢ়িব আৰু অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি আৰু অসমখনক মিয়াৰ পৰা বচাবলৈ অসমীয়া এতিয়া এক হ'ব লাগিব মিয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব ক্ষমা কৰিব অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু মিয়াক লৈ বড় অসম গঢ়াৰ কথা কোৱা বিৰোধীক এইবাৰ প্ৰতিউত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বাংলাদেশৰ পৰা আহিছে গতিকে মিয়াই বড় অসম কেতিয়াও গঢ়িব নোৱাৰে মিয়াই গঢ়িলে বৰ বাংলাদেশে গঢ়িব আৰু অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাৰ বাবে পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি অসমখনক মিয়াৰ পৰা বচাবলৈ এতিয়া অসমীয়া এক হ'ব লাগিব অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু এনেদৰে এতিয়া অসমীয়া জাতিক জাঙৰ খাই উঠিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে বৃহৎ উপহাৰ বিনামূলীয়াকৈ লাভ কৰিব চাউল দাইল চেনি আৰু নিমখ
লগতে মিঠাতেলো আৰু কেতিয়াৰে পৰা লাভ কৰিব এইসমূহ সামগ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা জনাইছোঁ সবিস্তাৰে খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ ডাঙৰ খবৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন এতিয়া দি থকা 100 টকাও দিব নালাগে আপুনি যেহেতু এইবোৰ সামগ্ৰী ল'বলৈ ৰেচনৰ দোকানত 100 টকা দিহে এইসমূহ সামগ্ৰী সংগ্ৰহ কৰে কিন্তু নিৰ্বাচনৰ পিছত আপুনি এই 100 টকাও দিব নালাগে চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ চাউলৰ লগতে চেনি দাইল আৰু নিমখ মিঠাতেল লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দাইল আৰু নিমখ বিনামূলীয়াকৈ যোগান ধৰিব বিজেপি চৰকাৰে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল তথা ডাঙৰ খবৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলোবোৰ ৰেচন আৰু আপুনি এতিয়া দি থকা 100 টকাও দিব নালাগে নিৰ্বাচনৰ পিছত চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেল লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ব্ৰেকিং নিউজ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল SOP 35টাকৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ এক ডাঙৰ খবৰ জনাইছোঁ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ তন্নতন্নকৈ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰশ্নকাকত ফাদিল নকবলৈ কঠোৰ হৈছে এইবাৰ ASSEB বোৰ্ড আৰু প্ৰতিগৰাকী পৰীক্ষাৰ কোঠাতেই CCTV থকাটো বাধ্যতামূলক কৰা হৈছে প্ৰশ্নকাকত আৰু উত্তৰ বহী খোলা কোঠাত থাকিব CCTV নিৰীক্ষণ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰাণ্ডাত থাকিব লাগিব CCTV আৰু পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব লাগিব সম্পূৰ্ণৰূপে বন্ধ ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে আৰু শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত আৰু কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ হাতত নিৰীক্ষক বিষয়া কৰ্মচাৰীয়ে জমা দিব লাগিব আৰু মেট্ৰিকৰ প্ৰশ্নকাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন ইংৰাজী অসমীয়া বড়ো হিন্দী ভাষাত ছপা হ'ব প্ৰশ্নকাকত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ তন্নতন্নকৈ এইবাৰ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক আৰু প্ৰশ্নকাকত ফাদিল নকবলৈ কঠোৰ হৈছে এইবাৰ ASSEB বোৰ্ড আৰু প্ৰতিটো পৰীক্ষাৰ কোঠাতেই CCTV ৰখাটো বাধ্যতামূলক কৰা হৈছে